সৰুপথাৰৰ নাওজানত আজি শোকাকুল পৰিৱেশ। নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি মৃত্যুক সাৱটি ল'লে মনোজ গগৈয়ে। পঞ্চভূতত বিলীন হ'ল জোৱান মনোজ গগৈ। এইগৰাকী মনোজ গগৈ অসম আৰক্ষীৰ এগৰাকী দক্ষ জোৱান সৰুপথাৰৰ নাওজানৰ মনোজ গগৈ। হাফলঙত কৰ্তব্যৰত মনোজ গগৈ দেশত চলি থকা লোকসভা নিৰ্বাচনৰ দায়িত্বত সহকৰ্মীৰ সৈতে গৈছিল ছত্তীশগড়লৈ। কিন্তু বিধিৰ কি বিধান। 28 এপ্ৰিলত কৰ্তব্যৰত অৱস্থাতে কৰুণ মৃত্যুক সাৱটি লয় মনোজ গগৈ। পিছে মনোজৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। পৰিয়ালৰ অভিযোগ, চিকিৎসাৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই মনোজৰ মৃত্যু। আনকি মনোজৰ স্বাস্থ্যৰ কথা বুজ ল'বৰ বাবে পৰিয়ালৰ লোকে যোগাযোগ কৰাৰ সময়তো মনোজৰ সৈতে পৰিয়ালৰ যোগাযোগ কৰিবলৈ দিয়া নাছিল কৰ্তৃপক্ষই। ফোন কৰি কৈছিলে আমাক মানে এনেকৈ মোৰ জ্বৰ হৈছে, কিন্তু বোলো দেখাই লোৱা বুলি কওঁতে তাৰপৰা বোলো ছুটি লৈ নহ'লে গুচি আহ, নহ'লে আমাক ছুটি নিদিয়ে। তাৰপৰা মই ফোন লগাওঁ, ফোন কথা পাতি থাকোঁ। তাৰপৰা আপোনাৰ 7 তাৰিখৰ দিনাখন ফোন কৰিছোঁ, SP ছাৰে কথা পাতিছে। কৈছে মোক 4টা বজাত মোক ফোন কৰিছোঁ। 4টা বজাত কৈছে ব্লাড লাগিব, ব্লাড নাই বোলে, এতিয়া 4 পেকেট ব্লাড দিব লাগে। ব্লাডৰ আমি যোগাৰ কৰি আছোঁ, তাৰপৰা বেলেগলৈ ৰেফাৰ কৰিব পাৰিম। এতিয়া জনাৰ মতে মানে মেডিকেলত তেওঁলোকে বহুত গাফিলতি কৰিলে। 2 তাৰিখৰ পৰা বেমাৰ বুলি কৈছে মোক যেনিবা। মই ফোন কৰোঁতে গম পাওঁ আৰু মোৰ অকণমান জ্বৰ হৈছে বুলি কৈছে। তাকে জ্বৰ হৈছে, তাৰপিছতে মেডিচিন কৰিছে নাই সুধিছোঁ, মেডিচিন কৰিছোঁ বুলি কৈছে। দৰৱ চৰব কৰিছোঁ বোলে, বেজি চেজি দিছে এনেকৈ বুলি কৈছে। তাৰপিছতে ভাল পাই গুচি আহিলে। তাৰপিছতে 7 তাৰিখৰ পৰাহে বেছি হৈছে বুলি কৈছে। 7 তাৰিখে কোনো নাই মেডিকেলত, মানে এডমিট কৰিছে, কোনো নাই, অকলেহে আছে। অকলে থাকোঁতে মানে চেলাইন লৈ আছে। তেওঁলোকে মানে যদি আগতে যদি জনালেহেঁতেন তেওঁ বাচিলেহেঁতেন। আগতে মানে সিহঁতি কোৱা নাই। বেলেগ এজনে যদি ক'লেহেঁতেন, লগৰ এজনে যদি ক'লেহেঁতেন যে আপোনালোকৰ গগৈ অকণমান অসুস্থ, আপোনালোকে কিবা এটা ব্যৱস্থা কৰক, এনেকৈ বুলি কয়হেঁতেন। নিজে মই ফোন কৰি আছোঁ কাৰণে মোক কোৱা নাই চাগে, সেইটো কাৰণে। শেষত এনেদৰে মনোজ গগৈ নশ্বৰ দেশ সৰুপথাৰৰ নাওজান স্থিত নিজা বাসগৃহত উপস্থিত হয় আৰু তাৰ পাছতে সকলোফালে শোকাকুল পৰিৱেশ। সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।